বিহুৰ বতৰত ৰহাত এখন বিশেষ দোকানে আকৰ্ষণ কৰিছে সকলোকে। গাঁৱৰ শিপিনীৰ গামোচা বিক্ৰী কৰি ৰাইজৰ বিশেষ সমাদৰ লাভ কৰাৰ লগতে ৰহাৰ বামুণীজনৰ দুই মাতৃ কন্যা সুৰভি মজুমদাৰ সিং আৰু মন্তুলিকা সিংহক কৰিছে উৎসাহিত। দুই মাতৃ কন্যাই বিগত কেইবাবছৰ ধৰি ৰহা বজাৰত বিক্ৰী কৰি আহিছে হাতে বোৱা থলুৱা গামোচা। দুই মাতৃ কন্যাই নিজে বোৱা উপৰি গাঁৱৰ শিপিনীৰ পৰা সংগ্ৰহ কৰি ৰহাত বিক্ৰী কৰে বিভিন্ন প্ৰকাৰৰ গামোচাৰ লগতে ৰিহা মেখেলা আদি থলুৱা উৎপাদিত বস্ত্ৰ। এইবাৰ বিহুৰ বতৰত দুই মাতৃ কন্যাই মুকলি দোকানত গ্ৰাহকৰ ভিৰ দেখিবলৈ পোৱা গৈছে। তথাকথিত পাৱাৰলুম গামোচাৰ পৰিৱৰ্তে থলুৱা শিপিনীৰ গামোচাই ৰাইজৰ সমাদৰ লাভ কৰাত উৎসাহিত কৰিছে অসমীয়া শিপিনীক। হাতশালত বোৱা আৰু মাইনাশালত বোৱা গামোচা আছে আৰু হাতে বোৱা গামোচা আছে, চাদৰ মেখেলা সকলোখিনি আমাৰ থলুৱা শিপিনীয়ে বোৱা। আমাৰ গাঁৱৰ মামী আইতা খুৰী সকলোৱে বোৱা গামোচা। হয়, আমাৰ নিজে মাহঁতেও বোৱে, মোৰ ঘৰৰ আইতাহঁতেও বোৱে। মই বাৰু ববলৈ সময় নাপাওঁ, যিহেতু মই এগৰাকী শিক্ষাৰ্থী। পঢ়াৰ লগতে মই কামখিনি কৰি আছো। বৰ্তমান মই BA 6th চেমিষ্টাৰত পঢ়ি আছো। পঢ়াৰ লগতে মাহঁতক অকণমান সহায় কৰো বুলি তেওঁলোকৰ কামত লাগি দিছো। এনে আমাৰ বিজনেছবোৰ মাহঁতে আজি পৰা 8 বছৰ মানে হ'ল ইয়াতে ৰহা বজাৰত আহি পেলাই বেচে, কিন্তু মই ধৰক আজি এবছৰ মানৰ পৰা অনলাইন কৰো। যিহেতু মই ছচিয়েল মিডিয়াত এক্টিভ থাকো, ইনষ্টাগ্ৰাম, ফেচবুক, ইউটিউব এইবিলাকত। সেইকাৰণে অনলাইন কৰাৰ পৰা আৰু বেছি অলপ ভাল হৈছে আৰ্থিকভাৱে। আগতকৈ অকণমান সবল হ'বলৈ পাৰিছো কাপোৰ বিজনেছৰ পৰা। গামোচা আমাৰ ধৰক এতিয়া 150ৰ পৰা তাৰ ওপৰলৈকে আছে। দৰাবৰণ গামোচা আছে 250 টকা 300 টকা এনেকে আছে আৰু ওপৰলৈকে। বিহু বতৰত ব্যৱসায় একদম ভাল চলিছে। কাপোৰ দি ভাগৰ লাগি যায়, তাৰমানে ইমানে ভাল ৰেছপন্স পাইছো মানুহৰ, বহুত বেছি ভাল লাগিছে। আৰু পাৱাৰলুমৰ গামোচা আমি বিশেষকে আমি বন্ধ কৰিছো, কাৰণ আমাৰ অসমীয়া শিপিনীসকল আগবাঢ়ি যাওক। যেতিয়া পাৱাৰলুমৰ গামোচাখন লোৱা যায় আমাৰ অসমীয়া শিপিনীসকলে কেনেকৈ চলিব, সেইকাৰণে আমি অসমীয়া শিপিনীসকলক আগত ৰাখি আমি পাৱাৰলুম গামোচাবোৰ একদম একাষৰীয়া কৰি অসমীয়া শিপিনী গামোচাকে আমি প্ৰাধান্য দিছো। 8 বছৰমান হ'ল ৰহা এই ফুটপাথতে বহি মই নিজে হাতে বোৱা কাপোৰ তৈয়াৰ কৰি বা অন্য শিপিনীসকলক বৈ কৰি মোৰ হাতত দিয়ে কাপোৰবোৰ আৰু আনি এনেকে বিক্ৰী কৰি আছো। বিহু বতৰ বহুত ভাল হৈছে, যিহেতু মই সম্পূৰ্ণ হাতে বোৱা চাদৰ মেখেলা গামোচা ব্যতিক্ৰমী বেলেগ হেৰি কৰি ৰখা নাই। মই সম্পূৰ্ণ নিজৰ হেৰিত কৰিছো যে ৰাইজৰ সঁহাৰি ভালদৰে পাইছো। গামোচা আপোনাৰ কিমান দামলৈকে আছে? গামোচা মই 150ৰ পৰা বেছো, মোৰ 2500লৈকে আছে। আমি নিজে কৰো আৰু আমাৰ লগত 10জনীমান মহিলা আছে, তেওঁলোকে আমাৰ পৰা স্বাৱলম্বী হৈ আছে। তেওঁলোকে বজাৰ হাট নাহে যদিও কাপোৰখিনি মোকে যোগান দিয়ে। আমি অনলাইনত আজি এবছৰ মানৰ পৰা অনলাইনতো কাপোৰবোৰ দিওঁ। আমাৰ ভাৰতৰ বাহিৰলৈকেও আমাৰ কাপোৰ গৈছে আৰু ভাৰতৰ চবতে আমাৰ অনলাইন হয় গামোচা চাদৰ মেখেলা। ৰহাৰ পৰা জিন্তু দাসৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাত টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাত টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।